Hello everybody, welcome back. So, তৰংগ ৰশ্মি বিজ্ঞান আমি চাব গৈ আছো. So, ইয়াৰ আগতে মই ভিডিও দিছিলো ডাবল স্লিট দ্বিছিদ্ৰ পৰীক্ষা ইয়ং ডাবল স্লিট এক্সপেৰিমেণ্ট. কিন্তু মই ইন্ট্ৰোডাকশনটো দিয়া নাছিলো. মই ভালকে প্ৰিপেয়াৰ কৰি আছিলো ইন্ট্ৰোডাকশনটো. কাৰণ যেহেতু মোৰ চেনেলটো এতিয়া ভিউজ ইমান নাথাকে, সেইকাৰণে মই যি মন যায় যেতিয়া মন যায় যি কৰিব মন যায় সেইটো কৰি থাকিব পাৰো. সেইকাৰণে মই আজি ইন্ট্ৰোডাকশনটো দিব গৈ আছো আমাৰ wave optics বা তৰংগ ৰশ্মি বিজ্ঞান. ওকে, যোনে ফাৰ্ষ্ট যদি মোৰ ভিডিঅ'টো চাই আছে মই কৈ দিব বিচাৰিছোঁ, মই আছামিছত অলপ বেয়া আছোঁ লিখাত, সেইকাৰণে মই মুখেৰে চব বস্তু কৈ দিম. অ'কে, এনিৱে যিমান পাৰোঁ মই লিখি দিম, কিন্তু স্পেলিংছ ৰং হ'ব পাৰে. মই প্ৰথমতে এইটো ডিছক্লেইমাৰ এটা দি দিছোঁ. এনিৱে, ৱেভ অপটিক্স বা তৰংগ ৰশ্মি বিজ্ঞান, ইয়াৰ কথাটো আমি পঢ়িব গৈ আছোঁ. কি হ'ল, যেতিয়া আইজাক নিউটনৰ দিনত, আইজাক নিউটন আমি জানো নহয়, আইজাক নিউটন, এই নিউটনৰ কথা নাজানা নেকি? আইজাক নিউটনে কি ক'লে, ৰশ্মিটো পোহৰ, যোনটো যি পোহৰৰ কাৰণে এতিয়া মই ৰাতিকে এই লেকচাৰটো ৰেকৰ্ড কৰিব পাৰি আছোঁ, সেই পোহৰটো এই বাল্বটোৰ পৰা যোনটো এই হোৱাইট বৰ্ডটোলৈ পৰিছে, এই পোহৰটো বোলে সৰু সৰু কণাজাতীয় বস্তু এটাৰ পৰা বনে, সৰু সৰু কণাজাতীয় এটা বস্তুৰ পৰা বনে, যাক নিউটনে নাম দিলে কৰ্পাস্কলছ. এইটো আমাৰ NCERT কিতাপটোৰ প্ৰথমটো যোনটো ইন্ট্ৰোডাকশ্যন পাৰ্ট আছে, সেই পাৰ্টটোত এইবোৰ ধুনীয়াকৈ বুজাই দিয়া আছে. যিহেতু আমি ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰি আছোঁ, সেইকাৰণে গোটেই কথাটো আমি পঢ়ি যাম. অ'কে, চ' নিউটনে ক'লে যে ৰশ্মিবোৰ সৰু সৰু কণাজাতীয় বস্তুৰ পৰা বনে, যাক তেওঁ নাম দিলে কৰ্পাস্কলছ. আৰু এই থিয়ৰী, য'ত নেকি ৰশ্মিক এটা কণা বুলি ভবা যায়, তাকে আমি কওঁ কৰ্পাস্কল থিয়ৰী. এইটো নিউটনে দিলে. আমি কিন্তু জানো আজি যে এইটো ভুল হয়, এইটো ভুল হয় বুলি জানো. তেতিয়াই আৰু এজন বৈজ্ঞানিক আহিলে, যাৰ নামটো আছিলে হাইজেন্স বুলি এজন বৈজ্ঞানিকে আহিলে, আৰু সি কি ক'লে, এই ৰশ্মিটো এটা কণা নহয়, সি এটা তৰংগ, যাক আমি ৱেভ বুলিও কওঁ. সি এটা তৰংগ, ৰশ্মিটো এটা কণা নহয়, সি এটা তৰংগ বুলি হাইজেন্সে ক'লে. আৰু সি নিজৰ নীতি এটা দিলে, যাক আমি কওঁ হাইজেন্সৰ নীতি. আৰু সি এটা নীতি দিলে, যাক আমি হাইজেন্সৰ নীতি বুলি কওঁ. নীতি, যাক আমি হাইজেন্সৰ নীতি বুলি কওঁ, বা হাইজেন্সৰ প্ৰিন্সিপল. এই নীতিটোত আমি গম পাম ৰশ্মিৰ কিছুমান ধৰ্ম. প্ৰথমটো ধৰ্মটো হৈছে, হাইজেন্সে কি ক'লে, যে ৰশ্মি এটা যান্ত্ৰিক তৰংগ. ৰশ্মি এটা লাইট বা পোহৰ এটা যান্ত্ৰিক তৰংগ. যান্ত্ৰিকটো কেনেকৈ হ'ব, এনেকৈ হয় নেকি, যান্ত্ৰিক তৰংগ বা ৱেভ. কি ক'লে হাইজেন্সে, যে পোহৰ এটা বা ৰশ্মি এটা যান্ত্ৰিক তৰংগ হয়. মানে কি বুজাব বিচাৰিছে, আমি কি জানো, ক্লাছ 11ত আমি কিছুমান তৰংগ পাঠটো আছিলে, এই তৰংগ পাঠটোত আমি পঢ়িছিলোঁ যে কোনোবা এটা যান্ত্ৰিক তৰংগই কোনোবা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গতি কৰাৰ সময়ত সি এটা মাধ্যম বিচাৰে, বা সি এটা মাধ্যম লাগে, মেডিয়াম বুলিও কওঁ আমি ইয়াক. হৈছেনে? ৰশ্মি যান্ত্ৰিক তৰংগ এটাই কোনোবা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গতি কৰিবলৈ সি এটা মাধ্যম লাগে, মেডিয়াম এটা লাগে. তেতিয়াহে এটা যান্ত্ৰিক তৰংগই এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গতি কৰিব পাৰে.
মানে হাইজেন্সে যদি কৈ দিছে পোহৰ এটা যান্ত্ৰিক তৰংগ, ইয়াৰ অৰ্থটো কি হ'ল? ইয়াৰ অৰ্থটো হৈছে যে পোহৰে কোনোবা এটা বিন্দুৰ পৰা কোনোবা এটা বিন্দুলৈ যাবলৈ এটা মাধ্যম লাগিব। কিন্তু আজি আমি জানো যে পোহৰে বা ৰশ্মিয়ে কোনোবা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ মাধ্যম নাথাকিলেও গতি কৰিব পাৰে। আমি গম পাওঁনে নাই? অন্তৰীক্ষৰ পৰা, যেনে বেলিৰ উদাহৰণটো যদি লওঁ, বেলিৰ পৰা পৃথিৱীলৈ যেতিয়া ৰশ্মি আহে তাত মাজতটোতো একো নাথাকে, এইটোতো শূন্য স্থান হয়, ভেকাম হয়, য'ত নেকি বতাহো নাথাকে। আমি শুনিছোঁ নাই অন্তৰীক্ষত এটা জেগাৰ পৰা কোনোবা এজনক যদি মই মাতো সি শুনিও নাপায়, কাৰণ আমাৰ যোনটো মাত, আমাৰ যোনটো শব্দ ধ্বনি, সেইটো গতি কৰিবলৈ এটা মাধ্যম বিচাৰে, আৰু আন্তৰিকত মাধ্যম নথকাৰ কাৰণে আমি ইজনে সিজনৰ কথাটো শুনি নাপাওঁ। এই কথাটো আমি শুনিছোঁ, ফিল্মতো দেখিছোঁ, হয়নে? চ' সেইকাৰণে কিন্তু আমি আজি জানো যে বেলিৰ পৰা পৃথিৱীলৈ যেতিয়া ৰশ্মি আহে, পোহৰ যেতিয়া আহে, তেতিয়া ইয়াতোতো একো মাধ্যম নাথাকে। তেতিয়াৰ সময়তো হাইজেন্সক সুধিলে, যদি তেনেকৈ তোৰ কথাটো সঁচা যে পোহৰটো এটা যদি যান্ত্ৰিক তৰংগ, তেন্তে বেলিৰ পৰা পৃথিৱীলৈ ৰশ্মি অহা সময়ত তাতোতো একো মাধ্যম নাথাকে, সি কেনেকৈ আহিব? তেতিয়া হাইজেন্সে এটা থিয়ৰী ক'লে, যাক আমি ইথাৰৰ থিয়ৰী বুলি কওঁ, ইথাৰ্ছ থিয়ৰী। তেতিয়া এই প্ৰশ্নৰ উত্তৰটো দিবলৈ হাইজেন্সে কি কৰিলে, ইথাৰ্ছ থিয়ৰী সহায় লৈ মেলি সেইটোক ব্যাখ্যা কৰিলে যে কিয় ৰশ্মিটো এটা যান্ত্ৰিক তৰংগ হয়। কিন্তু আজি আমি জানো যে এইটো মিছা, ৰশ্মি এটা যান্ত্ৰিক নহয়, ইলেক্ট্ৰমেগনেটিক তৰংগ হয়। এইটোৰ বিষয়ে আমি পঢ়িম এতিয়া। তেতিয়া কি ক'লে, ইথাৰ বুলি এটা বস্তু আছে বোলে, এই বস্তুটোৰ পৰা গোটেই আমাৰ ব্ৰহ্মাণ্ডটো বনিছে। যিমান গ্ৰহ তৰা, যিমানবোৰ আমাৰ এই ব্ৰহ্মাণ্ডত আছে, এই ইথাৰ বুলি বস্তুটোৰ ভিতৰত বা ইথাৰ বুলি বস্তুটোৰ ওপৰত বোলে এই গ্ৰহবোৰ, তৰাবোৰ, সৰু সৰু কণাবোৰ, বতাহ, গোটেই বস্তুবোৰ এই ইথাৰটোৰ ওপৰত আছে হেনো। সেইটোৰ সহায় লৈ মেলিয়ে কি বুজালে যে বেলিৰ পৰা যেতিয়া ৰশ্মি এনেকৈ গতি কৰি আছে, তেতিয়া বোলে ইথাৰটোৰ সহায়েৰে, ইয়াত কোনো মাধ্যম নাথাকিলেও ইথাৰটোৰ সহায়েৰে এই তৰংগটোৱে বোলে পৃথিৱীলৈ আহি পায় বুলি হাইজেন্সে তেনেকৈ ব্যাখ্যা কৰিলে, আৰু এই যোনটো ধৰ্ম এইটোক এটা প্ৰুফ দিলে। অ'কে, এইটো এটা সৰু এটা কথা আছিলে। তাৰ পিছতে হাইজেন্সে আৰু এটা বহুত ইণ্টাৰেষ্টিং আৰু বহুত ইম্পৰ্টেণ্ট এটা কথা আনিলে, যাক আমি ৱেভ ফ্ৰণ্ট বা তৰংগটো শুদ্ধ হৈছে নাই? তৰংগ সন্মুখ তৰংগ সন্মুখ, ৱেভ ফ্ৰণ্ট বা তৰংগ সন্মুখ বুলি কওঁ। এইটো কি হয় আকৌ এতিয়া বস্তুটো? এইটো মই মুচি মেলি বুজাই দিব চেষ্টা কৰিম। ৱেভ ফ্ৰণ্ট বা তৰংগ সন্মুখ মানে কি হয় এইটো বুজিবলৈ গৈ আছোঁ আমি এতিয়া। তাৰ আগতে আমি ক্লাছ 11ৰ সৰু এটা বস্তু ৰিভাইজ কৰি লওঁ। আমি তাত যান্ত্ৰিক তৰংগৰ সমীকৰণ লিখিছিলোঁ, মনত আছেনে কাবাৰ? যান্ত্ৰিক তৰংগৰ সমীকৰণটো কি আছিলে? y = a sin ωt + kx। এইটো আছিলে আমাৰ যান্ত্ৰিক তৰংগৰ সমীকৰণ, মনত আছে নাই? y = a sin ωt + kx।
মই গোটেই বস্তুটো বুজাই দিম লেকচাৰটো যেনেকৈ আগলৈ গৈ থাকিব ইয়াৰ বস্তু ইয়াৰ অৰ্থ কি গোটেই বস্তু বুজাই দিম কিন্তু আমি এতিয়া জাষ্ট সৰু এটা কথা বুজি ল'ম তৰংগ সন্মুখটো বুজিবলৈ এই চাইনৰ লগত যোনটো ব্ৰেকেটটোৰ ভিতৰত দ্য ওমেগা টি প্লাছ কে এক্স আছে এইটোক আমি কৈছিলোঁ দশা বা ফেজ ইংৰাজীত আমি কওঁ ফেজ বা দশা তৰংগৰ দশা হৈছেনে ওমেগা টি প্লাছ কে এক্সটোক আমি কৈছিলোঁ দশা বা ফেজ এতিয়া হাইজেন্সে কি ক'লে সে ফৰ এক্সাম্পল কোনোবা এটা বিন্দুৰ পৰা এটা বাল্ব জ্বলি আছে এই বাল্বটোৰ পৰাতো এগাল পোহৰ ওলায় চাৰিওফালে ওলায় ওপৰ তল ইফালে পিছফালে আগফালে চবফালেতো পোহৰ ওলায় যেনে মই উদাহৰণ দিবলৈ এনেকৈ আঁকি দিছোঁ ঠিক আছে পোহৰটো বোলে এনেকৈ ওলাইছে এতিয়া এইটো এটা তৰংগ ইয়াক যদি মই y1 বুলি নাম দিওঁ এইটো এটা তৰংগ y2 ইয়াক যদি নাম দিওঁ y3 এইটো y4 y5 y6 y7 এটা তৰংগ হয়নে নহয় বাল্ব এটাৰ পৰাতো এগাল তৰংগ ওলাব এটাহে তৰংগ নোলায় নহয় ৰশ্মিটো এটা তৰংগ মানে এগাল তৰংগ ওলাব এতিয়া এই বস্তুটো হাইজেন্সে কি ক'লে এটা উৎসৰ পৰা যেতিয়া পোহৰ ওলায় পোহৰৰ তৰংগ ওলায় আৰু যেনে ফৰ এক্সাম্পল এই তৰংগটোৰ পৰা বোলে মই ইমান দূৰত গ'লোঁ y1 দূৰত গ'লোঁ y1 দূৰত গৈ মেলি বোলে ইয়াৰ দশাটো মই সে ফৰ এক্সাম্পল ওমেগা টি প্লাছ কে এক্সৰ মানটো মই থিটা বুলি লৈছোঁ ফাই বুলি লৈছোঁ যেনে ফাই বুলি লৈছোঁ মানে ইয়াৰ মানটো ফাই বুলি লৈছোঁ ইয়াৰ পৰা মই গ'লোঁ কিবা এটা কৰি মেলি মই ইয়াৰ এই তৰংগটোৰ দশাটো উলিয়ালোঁ বোলে দশাটো উলিয়াই মেলি মই কি পালোঁ ফাই বুলি পালোঁ বোলে ঠিক আছেনে তাৰপিছত আকৌ মই এই y2 তৰংগটোৰ পৰা গ'লোঁ ইফালে গ'লোঁ ইমান y2 দূৰত্ব গ'লোঁ তাৰপিছত এই বিন্দুত বোলে মই ইয়াতো দশাৰ মানটো ফাই পালোঁ বোলে আকৌ এই বিন্দুৰ পৰা এই উৎসটোৰ পৰা এই তৰংগলৈ গ'লোঁ ইফালে গৈ আছোঁ আৰু এই বিন্দুত বোলে মই দশাৰ মানটো ফাই পালোঁ তেনেকৈ ইয়াৰ পৰা ইফালে গৈ দশাৰ মানটো ইয়াতো ফাই পালোঁ ইয়াতো ফাই পালোঁ ইয়াতো ফাই পালোঁ ঠিক আছেনে গোটেই ইয়াৰ পৰা গৈ মেলি ফাই গোটেই ফাই পালোঁ আৰু গোটেইটোক যেতিয়া মই জইন কৰি দিলোঁ এটা গোলক বনিলে এইটো বৃত্ত নিচিনা লাগিছে এই বৰ্ডটোত বৃত্ত নিচিনা লাগিছে কিন্তু এইটো এটা বৃত্ত নহয় এটা স্ফিয়াৰ হয় বা এটা ঘূৰণীয়া বস্তু হয় কাৰণ বাল্ব এটা ইয়াত যদি জ্বলি আছে সি ইফালেও পোহৰ দিব ওপৰতো পোহৰ দিব ইফালে দিব চাৰিওফালে দিব নাই ওপৰতো তলতো চব জেগাত দিব গোটেই 3Dত দিব হয়নে চ' ইফালেওতো ৰশ্মি এনেকৈ ওলাইছে চাগে এনেকৈতো মই আঁকিব নোৱাৰোঁ হোৱাইট বৰ্ডটোত হয়নে নহয় চ' এতিয়া এই গোটেই বিন্দুত য'ত নেকি দশাৰ মানটো সমান হৈ থাকে দশাৰ মানটো সমান ফাই দশাৰ মানটো সমান মানে ফাই এই বিন্দু য'ত নেকি দশাৰ মানটো সমান এইকেইটাক যদি গোটেইটোক জইন কৰি দিওঁ মই এটা আকাৰ পাম যেনে এই বিন্দু আকাৰৰ উৎসটোত এটা গোলকীয় আকাৰৰ এটা বস্তু পালোঁ হয়নে এইটোকে আমি কি বুলি কওঁ বোলে তৰংগ সন্মুখ বুলি কওঁ বোলে তৰংগ সন্মুখ এইটোকে আমি তৰংগ সন্মুখ বা ৱেভ ফ্ৰণ্ট বুলি কওঁ বোলে বুজি পোৱা গৈছেনে বাৰু কি ক'লোঁ মই এটা বিন্দু আকাৰৰ উৎস এটা আছে ইয়াৰ পৰা তৰংগ এগাল ওলালে আৰু কি কৰিলোঁ তৰংগটোৰ পৰা মই এই উৎসটোৰ পৰা এটা তৰংগ ল'লোঁ প্ৰথমতে আৰু ইয়াৰ দশাটো মই পালোঁ বোলে ফাই আৰু ইয়াৰ পৰা ইমান দূৰলৈ গ'লোঁ ইয়াতো দশাটো পালোঁ ফাই ইফালে গ'লোঁ দশাটো ফাই গোটেই ফাই পালোঁ আৰু গোটেই বিন্দুটোক যেতিয়া মই জইন কৰিলোঁ কোনোবা এটা আকাৰ পালোঁ যেনে এই উৎসটোৰ কাৰণে এটা বিন্দু আকাৰৰ উৎসত আমি ঘূৰণীয়া বা গোলকীয় এটা আকাৰ পাম সেই আকাৰটোকেই যোনটোৱে নেকি গোটেই তৰংগৰ বিন্দুবোৰক জইন কৰিছে সেইটোকে আমি তৰংগ সন্মুখ বুলি কওঁ বোলে ক্লিয়াৰ আছেনে তৰংগ সন্মুখটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই পানীত যদি কেতিয়াবা শিলগুটি পেলাইছ তাত এনেকুৱা আকাৰৰ এনেকৈ ওলাই আহে নাই
এনেকৈ তৰংগ নিচিনাকৈ আমি ইয়াক ঢৌ তৰংগ কিবা কিবি নাম দিছিলোঁ নহয় সেইটো আচলতে তৰংগ নহয় সেই পানী এনেকৈ যে ওলাই আহিছে এইটো তৰংগ সন্মুখ হয় মানে এই যোনটো পানী ইয়াত শিল পেলাই দিলোঁ এই যোনটো আকাৰ বনিলে সেইটো কিহৰ আকাৰ তৰংগ সন্মুখৰ আকাৰ মানে তৰংগ এনেকৈ পানীলৈ চব জেগালৈ ওলালে আৰু এই বিন্দু য'ত নেকি আমি অলপ পানীটো ওখ হোৱাকৈ দেখিছোঁ এই ওখ হোৱা ঠাইত মানে আমাৰ যোনটো দশা এই দশাটো সমান থাকে মানে এই তৰংগটোৰ পৰা ইফালে যদি যাওঁ ইয়াত যদি দশাটো ফাই ইফালেও ফাই গোটেই এই বিন্দুত আমাৰ দশাৰ মানটো ফাই হয় সেইকাৰণে এই আকাৰটো আমি দেখিব পাওঁ আৰু বোলে ইয়াৰ আগত যোনটো আমাৰ এই তৰংগ আছে এই তৰংগ সন্মুখ ইয়াত আকাৰটো বোলে ফাই টু বুজিব পাৰিছোনে অ'কে চ' সেইটো আছিলে আমাৰ তৰংগ সন্মুখ মানে য'ত নেকি এনেকুৱা বিন্দু যোনটোত ফাইৰ মান বা দশাৰ মানটো সমান থাকে আৰু এই গোটেই দশাৰ মান য'ত সমান থাকে এই বিন্দুবোৰক যদি আমি জইন কৰি দিওঁ এটা আকাৰ পাওঁ এই আকাৰটোকে আমি কি বুলি কওঁ তৰংগ সন্মুখ বুলি কওঁ ক্লিয়াৰ হৈছে ঠিক আছে